শিখাছ কিচেনলৈ সকলোকে স্বাগতম আৰু অভিনন্দন। আজি মই বনাবলৈ লৈছোঁ পিঠাগুড়িৰ পেনকেক। তাৰ বাবে মই 1.5 কাপ পিঠাগুড়ি লৈছোঁ আৰু সোৱাদ অনুযায়ী চেনি, 1 চামুচ বেকিং পাউডাৰ, ইলাচি গুড়ি, 2 চামুচ মাখনটো গলাই লৈছোঁ। এতিয়া এইখিনি ভালদৰে সানি ল'ম। এটা কল লৈছোঁ, দুটাও ল'ব পাৰে, আৰু গাখীৰৰ সৈতে এইটো ভালকৈ মিক্সিত ফেটি ল'ম। প্ৰয়োজন অনুসৰি আৰু অলপ গাখীৰ লৈ ইয়াক এটা বেছ তৈয়াৰ কৰি ল'ম। এতিয়া মই টাৱাত দিছোঁ মাখন, আৰু ইয়াত মই এখন হেতাৰে বেটাৰটো দি দিছোঁ। বেটাৰটো এনেকুৱা হ'ব লাগে যাতে হেতাৰে দি দিলে ই বহল হৈ মেল খাই যায়, আৰু ডাঠো হ'ব লাগে। ফুট উঠিলে ইয়াক উলটিয়াই দিব আৰু পেনকেক ৰেডি হৈ যাব। আকৌ এটা দেখাই দিছোঁ। যেতিয়াই ওপৰলৈ ফুট উঠি আহিব তেতিয়াই পেনকেকটো খাবলৈ ভাল হয়। এইদৰে পেনকেক ৰেডি হৈ গৈছে। ইয়াত দিছোঁ মই মাখন আৰু মৌজোল আৰু মাখনৰ সৈতে ইয়াক পৰিৱেশন কৰিব। যদিহে ৰেচিপিটো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।